আটাইলৈ নমস্কাৰ যাচিছোঁ। আমি আমাৰ আগৰ ভিডিঅ'টোত 45 ডিগ্ৰী কোণৰ বাবে বিভিন্ন ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান আমি জ্যামিতিৰ সহায়ত নিৰ্ণয় কৰিছিলোঁ। আজি আমি 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী কোণৰ বিভিন্ন ত্ৰিকোণমিতিক অনুপাতৰ মানবোৰ আমি নিৰ্ণয় কৰিবলৈ ওলাইছোঁ। 60 ডিগ্ৰী কোণৰ বিভিন্ন ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াবলৈ যত্ন কৰিম। 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবৰ বাবে আমি এটা ত্ৰিভুজ অংকন কৰি লৈছোঁ ABC, যিটো এটা সমবাহু ত্ৰিভুজ। গতিকে ইয়াৰ AB বাহু, BC বাহু আৰু AC বাহু প্ৰত্যেকৰে মাপ সমান। আমি ধৰি লৈছোঁ AB বাহুৰ মাপ A, AC বাহুৰ মাপো A হ'ব আৰু গোটেই BC ডালৰ মাপো হৈছে A। আমি লিখিম ধৰা হ'ল ত্ৰিভুজ ABC সমবাহু। ইয়াৰ AB বাহু সমান BC বাহু সমান CA বাহু সমান সমান ধৰি লৈছোঁ A ধৰা হ'ল। গতিকে ইয়াৰ প্ৰত্যেকটো কোণ আমাৰ কি হ'ব? আমি জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপেই হয় কিমান? 60 ডিগ্ৰী। গতিকে A কোণ সমান B কোণ সমান C কোণ সমান সমান হ'ব 60 ডিগ্ৰী। আমি এটা অংকন কৰিছোঁ। অংকনটো কি? A বিন্দুৰ পৰা BCৰ ওপৰত আমি AD লম্ব টানিছোঁ। এটা হৈছে লম্ব। BCৰ ওপৰত AD লম্ব অঁকা হ'ল। এতিয়া AD লম্ব, কিন্তু আমি জানো যেহেতু ত্ৰিভুজ ABC সমবাহু, আমি জানো যে সমবাহু ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টনা লম্বই বাহুটোক সমদ্বিখণ্ডিত কৰে। যেহেতু AD লম্ব, এতিয়া আমি লিখিম যেহেতু AD লম্ব BC, এতেকে কি পাম আমি? BD সমান সমান DC সমান সমান হাফ অফ BC। হাফ অফ BC কিমান? BCৰ মাপ হৈছে A, গতিকে হাফ অফ A। এইখিনি হ'ল কি হ'ব? A/2 A/2 হাফ অফ A। গতিকে BD আৰু DC দুয়োই হ'ব A/2 A/2। গতিকে এতিয়া কথাটো হ'ল মোক 60 ডিগ্ৰী লাগে। মই যদি এই কোণটো লওঁ 60 ডিগ্ৰী হয়, এই কোণটো যদি মোৰ 60 ডিগ্ৰী হয়, তেতিয়াহ'লে কি হ'ব? মোক এই বাহুটোৰ মাপ লাগে, ADৰ মাপ লাগে। গতিকে মই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ABD, এইটো এটা সমকোণী ত্ৰিভুজ, যিহেতু এটা লম্ব AD, এই কোণটো 90 ডিগ্ৰী হ'ব। ইয়াত মই পাইথাগোৰাছৰ উপপাদ্য খটুৱাম। ত্ৰিভুজ ABDৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ মই কি পাম? এই কোণটো সমকোণ, তাৰ বিপৰীত বাহু AB হ'ব অতিভুজ। গতিকে অতিভুজ ABৰ স্কয়াৰ সমান সমান AD স্কয়াৰ প্লাছ BD স্কয়াৰ মই পাম। গতিকে এইটো পাম। ইয়াৰ পিছত মোক লাগে ADৰ মাপ। গতিকে AD স্কয়াৰ সমান সমান AB স্কয়াৰ, এই BDটো মই ইফালে লৈ আহিম, মাইনাছ BD স্কয়াৰ হ'ব। और AD স্কয়াৰ সমান সমান ABৰ মান হৈছে A মাইনাছ BD হৈছে A/2 তাৰে স্কয়াৰ, और AD স্কয়াৰ সমান স্কয়াৰ মাইনাছ এইখিনি হ'ব A স্কয়াৰ আৰু 2ৰ বৰ্গ হ'ল 4। মই লসাগু ল'ম, 4 পাম। 4A স্কয়াৰ মাইনাছ A স্কয়াৰ, এইটো হ'ল কাৰ মান? AD স্কয়াৰৰ মান। और AD स्क्वायर इक्वल टू 3A स्क्वायर बाय 4। AD स्क्वायर माने কি? গতিকে ADৰ মান কিমান হ'ব? আমি যদি বৰ্গমূল লওঁ আমি কি পাম? A স্কয়াৰৰ পৰা আহিব A, 4 আছে তলত, তাৰ পৰা আহিব 2 আৰু ওপৰত √3 থাকি যাব। গতিকে আমি ADৰ মান পালো A√3/2। গতিকে এইটো কোণ 60 ডিগ্ৰী। এতিয়া মই
সাইন উলিয়াব পাৰো, এই কোণটোৰ কস উলিয়াব পাৰো, সকলো উলিয়াব পাৰো। আমি চাম এতিয়া এতেকে সাইন 60 ডিগ্ৰী। সাইন 60 ডিগ্ৰী, এই কোণটো সাইন হলে কি হয়, লম্ব বাই অতিভুজ। লম্ব হৈছে এডি, এডি অতিভুজ হৈছে এবি। এডিৰ মান আমি কিমান পাইছো, a√3/2, মই এনেকে লিখিছো a√3/2 আৰু তলত এবিৰ মান হৈছে কিমান, এই এ কেনসেল হৈ গল, মোৰ থাকিল কিমান √3/2। সাইন পালো, কস চাম, কস 60 ডিগ্ৰী, এইটো ভূমি বাই অতিভুজ, ভূমি হৈছে বিডি, অতিভুজ হৈছে এবি। বিডিৰ মান কিমান a/2, গতিকে দুইটো মই তলত লিখিছো, আৰু এবিৰ মান হৈছে এ কেনসেল হৈ গল, এইটো পাবো মই হাফ। tan 60 ডিগ্ৰী কিমান হ'ব, মই এনেকে উলিয়াব পাৰো sin 60/cos 60, বা বাহুৰ অনুপাতেৰো আমি ল'ব পাৰো। লম্ব বাই ভূমি, লম্ব হৈছে কোনডাল এডি আৰু ভূমি হৈছে বিডি। গতিকে এডিৰ মান মই কিমান পাইছো, a√3/2 আৰু বিডি হৈছে a/2। গতিকে এইটো যদি মই ইয়াত মানটো বহাই দিওঁ, ওলটা হৈ যাব, 2 যাব ওপৰত আৰু a থাকিব তলত। মানটো বহাই দিলে এনেকুৱা পাম। গতিকে 2 কেনসেল, a কেনসেল, গতিকে tan 60 হল √3। গতিকে এইকেইটা মান পোৱাৰ পিছত মই ইয়াৰ ওলটা মান কেইটা লৈ গলে cosec sec আৰু কটৰ মান পাম। এতেকে cosec 60 ডিগ্ৰী কিমান হ'ব, 1/sin 60, ইয়াক ওলটা কৰি দিলে হল 2/√3। sec 60 ডিগ্ৰী কিমান হ'ব, 1/cos 60, cos 60 হৈছে হাফ, তাক 1/half কৰি দিলে মই পাই যাম 2, আৰু আমি কি থাকিল cot 60, cot 60 ডিগ্ৰী। cot 60 হৈছে 1/tan 60, tan 60 হৈছে √3, so 1/√3। এইদৰে আমি 60 ডিগ্ৰী কোণৰ বিভিন্ন ত্ৰিকোণমিতিক অনুপাতসমূহ জ্যামিতিৰ সহায়ত আমি উলিয়াব পাৰো। আমি 60 ডিগ্ৰী কোণৰ বাবে বিভিন্ন ত্ৰিকোণমিতীয় মানসমূহ আমি ইতিমধ্যে উলিয়ালো। এতিয়া আমি 30 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম। এই ইয়াত 60 ডিগ্ৰীৰ বাবে আমি যি কৰিছিলো, এটা সমবাহু ত্ৰিভুজ ধৰিছিলো, প্ৰতিটো বাহুৰ মাপ a বুলি ধৰিছিলো, আৰু এডি আমি বিচি ভূমিৰ ওপৰত লম্ব আঁকিছিলো। গতিকে এই পৰ্যায়খিনিলৈকে একেই, তেনেকে ধৰি আমি ইয়াত পাইথাগোৰাছৰ উপপাদ্য খটুৱাই এই ত্ৰিভুজটোত ABD ত্ৰিভুজত আমি এডিৰ মান উলিয়াইছিলো। এডিৰ মান উলিওৱাৰ পিছত আমি দেখা পাম যে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম ত্ৰিভুজ হ'ব। কেনেকে হ'ব আমি চাওঁ। এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ADC আমি কি পাম, AB এই বাহুটো আৰু AC বাহু সমান দিয়া আছিল, BD বাহু সমান DC বাহু। BD আৰু DC সমান, কিয় সমান BD আৰু DC, কাৰণ AD লম্ব আছিলে আৰু সমবাহু ত্ৰিভুজৰ ভূমিৰ ওপৰত টনা লম্বই বাহুটো সমদ্বিখণ্ডিত কৰে। আকৌ পাম আমি B কোণ সমান সমান C কোণ, প্ৰত্যেকেই 60 ডিগ্ৰী। এতিয়া এই দুটা ত্ৰিভুজ, গতিকে কি হ'ব, বাহু কোণ বাহু, বাহু কোণ বাহু, গতিকে ত্ৰিভুজ দুটা আমাৰ সৰ্বাংগ সম হ'ব। ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ADC। কি চৰ্ত মতে হ'ব, সৰ্বাংগ সমতাৰ সাইড এংগেল সাইড, এই চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। যদি সৰ্বাংগ সম হয় তেন্তে আমি কি পাম, BAD কোণ, এই কোণটো আৰু এই কোণটো হ'ব আমাৰ সমান, BAD কোণ সমান সমান CAD কোণ, এইটো সমান। কিন্তু এই গোটেই A কোণটো আছিলে আমাৰ 60 ডিগ্ৰী, যদি A কোণটো 60 ডিগ্ৰী হয় তেনে এই দুটা সমান হলে প্ৰত্যেকেই কিমানকে হ'ব, 30 ডিগ্ৰীকে হ'ব। আমি লিখিব পাৰো যে BAD কোণ সমান সমান CAD কোণ সমান সমান
30 ডিগ্ৰী কিয় যেহেতু কোণ A is equal to 60 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান হ'ল 30 ডিগ্ৰী হ'ল আৰু এই কোণটোৰ মান 30 ডিগ্ৰী হ'ল গতিকে আমি এই দুটা কোণৰ মান 30 ডিগ্ৰী কৈ পালো এতিয়া আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি চাওঁ মই sin 30 ললে এইটো 30 ডিগ্ৰী ইয়াৰ বিপৰীত বাহু BD হ'ব মোৰ কি লম্ব এইখিনি হ'ব লম্ব আকৌ AD ডাল হ'ব মোৰ ভূমি আৰু এই কোণটো 90 ডিগ্ৰী গতিকে AB হ'ব মোৰ অতিভুজ গতিকে মই এইটো ত্ৰিভুজত চাম মই যদি লিখো এতেকে sin 30 ডিগ্ৰী এই কোণটো মই লৈছো এইটো কোণ sin 30 ডিগ্ৰী লম্ব বাই অতিভুজ BD বাই অতিভুজ হৈছে AB গতিকে BD এর মান কিমান A/2 আৰু AB এর মান হৈছে A/2 into A কাটা গল হাফ গতিকে sin 30 ডিগ্ৰীৰ মান পালো মই হাফ তেনেদৰে যদি মই চাওঁ cos 30 ডিগ্ৰী এই কোণটোৰ মই cos লম ভূমি বাই অতিভুজ ভূমি হৈছে AD অতিভুজ হৈছে মোৰ AB AD এর মান মই কিমান পাইছিলো √3/2 a √3/2 গতিকে a ক্যান্সেল হৈ গল ইয়াত থাকিল √3 a √3 বাই এইখিনি হয় গতিকে √3/2 গতিকে cos 30 এর মান হল √3/2 তেনেদৰে মই যদি উলিয়াও tan 30 কিমান হ'ব tan 30 এইটো কোণ লম্ব বাই ভূমি লম্ব হৈছে BD ভূমি হৈছে AD BD এর মান কিমান A/2 AD এর মান কিমান আছিল A √3/2 ইয়া সৰল কৰিলে মই পাম A/2 ইনটু এখানে ওপৰত গুছি যাব 2 ওপৰত গল ইয়াত থাকিল A √3 2 ক্যান্সেল হৈ গল A ক্যান্সেল হৈ গল সমান সমান 1/√3 গতিকে tan 30 এর মান হল 1/√3 এই তিনটা পোৱাৰ পিছত ইয়াৰ অলটা কেইটা মই পাই যাম এতেকে cosec 30 কিমান হ'ব 1/sin 30 1/sin 30 so 1/2 কৰি দিম আমি 1/2 ইটো হৈ যাব 2 sec 30 এর মান কিমান পাম 1/cos 30 ডিগ্ৰী cos 30 আছে √3/2 টা 1/ কৰি দিলে উলটা হৈ যাব 2/√3 আৰু tan 30 তাৰ উলটাটো হৈছে cot 30 হ'ব 1/tan 30 গতিকে 1/1/√3 মানে হ'ব √3 গতিকে এই দৰে আমি 30 ডিগ্ৰী কোণৰ বাবে বিভিন্ন ত্ৰিকোণমিতিক অনুপাতসমূহ জ্যামিতিকভাৱে লাভ কৰিব পাৰি ইয়াৰ পিছত আছে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী গতিকে তাৰ বাবে আমি এটা বেলেগ ভিডিও আমি তাৰ বিষয়ে আলোচনা কৰিম আৰু এটা সুন্দৰ নিমনিক্স অৰ্থাৎ এটা কবিতা আকাৰে এই মানসমূহ অতি সহজে মনত ৰাখিব পৰাকৈ আমি এটা উপায় অৱলম্বন কৰিম আৰু সেই উপায়ৰ বিষয়ে আমি আমাৰ নেক্সট ভিডিওত আলোচনা কৰিম ধন্যবাদ